নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে নতুন সাবস্ক্ৰাইবাৰসকলে ওয়াৰ্নিং বিলাক আৰু পঢ়ি যাব তাৰ পিছত জব সমূহ এপ্লাই কৰিব ভ্যাকেন্সি কৰ পৰা আহিছে আজি মই দেখুৱাই দিছো এটো প্লেসমেন্ট সাৰ্ভিসৰ ভ্যাকেন্সি হয় নিয়োগ বাতৰি 2025 অনুষ্ঠিত কৰা হৈছে প্ৰাইভেট কোম্পানীৰ নিয়োগ মেলা মুঠ 120 টা খালী পদ লৈ অহা হৈছে এই পদসমূহৰ বাবে আপোনালোকৰ কোনো এক্সাম দিব নালাগে আৰু ইয়াত আপোনালোকৰ শিক্ষা থকা বা নথকা সকলোৰে বাবে ইয়াতে চাকৰিৰ সুবিধা আছে ডিটেইলস তো মই আগত দেখুৱাই আছো ইয়াতে আপোনালোকৰ কোম্পানী কি কোম্পানী আছে চাই লওক এক নম্বৰতে আছে বিসলাৰী কোম্পানী ইয়াতে 35 টা পদ খালী আছে দুই নম্বৰটো মেডিসিন কোম্পানী ইয়াতে 60 টা পদ খালী আছে আৰু তিনি নম্বৰটো অন্নপূৰ্ণা কোম্পানী ইয়াতে 25 টা পদ খালী আছে এই কোম্পানীসমূহ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত আৰু একে মেন পাৱাৰ এন্টাৰপ্ৰাইজৰ অধীনত হোৱাৰ বাবে দৰমহা সকলো কোম্পানীতে একেই থাকিব আপোনালোকৰ যেটো দৰমহা সেই দৰমহাটো সকলো কোম্পানীত একেই হ'ব দৰমহা আপোনালোকৰ পেকেজিংৰ 8 ঘণ্টা যদি ডিউটি কৰে 14000 টকা পাব আৰু 12 ঘণ্টা ডিউটি কৰিলে 16000 টকা পাব সুপাৰভাইজাৰৰ পোষ্টত আপোনালোকে 8 ঘণ্টা যদি ডিউটি কৰে 16500 টকা পাব আৰু 12 ঘণ্টা ডিউটি কৰিলে আপোনালোকে 18500 টকা পাব আৰু ইয়াৰে সুবিধাসমূহ চাই লওক ডাইৰেক্ট জয়নিং কৰাই দিয়া হ'ব ইয়াত আপোনালোকৰ যেটো ডকুমেন্টছ সমূহ জমা লোৱা হ'ব আৰু জয়নিং কৰাই দিয়া হ'ব ইন্টাৰভিউ দিব নালাগে আপোনালোকে ইয়াতে কোনো এক্সাম দিব নালাগে যুৱকসকলৰ বাবে থকা আৰু খোৱাৰ সুবিধা কৰি দিব কিন্তু বহুত বেছি হাইফাই এক্সপেক্ট নকৰিব আপোনালোকে ৰবিবাৰ আৰু উৎসৱসমূহত আপোনালোকক বন্ধ দিয়া হ'ব বিহু পূজা আৰু দেৱালী বোনাছ দিয়া হ'ব অহাৰ দিনৰ পৰা আপোনালোকে ইয়াতে জয়নিং কৰি কিনে ডিউটি কৰিব পাৰিব যদি আপোনালোকে কৰিব বিচাৰে আৰু মহিলাসকলৰ বাবে ভাড়া ঘৰ ঠিক কৰি দিব মানে থকাৰ ব্যৱস্থাটো কৰি দিব যদি আপোনালোকে বিচাৰে আপোনালোকৰ প্ৰয়োজনীয় তথ্যসমূহ কি লাগিব চাই লওক বয়সৰ সীমা পুৰুষৰ বাবে 60 বছৰ আৰু মহিলাৰ বাবে 40 বছৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডখন থাকিব লাগিব সকলোৰে আধাৰ কাৰ্ডটো থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড যদি নাই এপ্লাই কৰিব নোৱাৰিব আপোনালোকে যদি এটা এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে এই নম্বৰটো যোগাযোগ কৰিব লাগিব নম্বৰটো মই এবাৰ কৈ দিছো 9365273012 এই নম্বৰটোত আপোনালোকে ফোন কৰিব যদি এবাৰ ফোনটো ৰেসপন্স নিদিয়ে তেতিয়া হলে পিছত আকৌ ট্ৰাই কৰিব আৰু অফিস টাইমত আপোনালোকে ফোন কৰিব চেষ্টা কৰিব যেতিয়া তেতিয়া ফোন নকৰিব আপোনালোকক ৰেসপন্স দিব তেওঁলোকে বাকিখিনি ডিটেইলস বুজাই দিব ক'ত যাব লাগিব ডকুমেন্টছ লৈ কিনে এপ্লাই কৰিবৰ কাৰণে সো আশা কৰো মই আপোনালোকক যিখিনি কলো গুটেখিনি বুজি পালে কিবা যদি বুজি নাপায় কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ আহো